মানে চবেই কষ্ট কৰে, চবেই মানে নিজে কষ্ট কৰে আৰু লগতে আমাৰ টিচাৰ্ছখিনি, আমাৰ ফেকাল্টি চবেই মানে আশাও কৰি থাকে যে আমাৰ ৰিজাল্ট ভাল হ'ব বা কিবা। কিন্তু মানে স্থান সদায় যিহেতু পায়ে আহিছে, এইবাৰ যিহেতু স্থান মানে দিয়া নাই। আশাটো থাকে মানে যে স্থান পাব, এনেকৈ ফূৰ্তি ফাৰ্তা সদায় কৰা হয়, কিন্তু এইবাৰ নাই। তথাপিতো মানে সেনেকৈ আমি দুখ কৰি থকা নাই, কাৰণ মানে স্থান নহ'লেও ৰিজাল্টটো সদায় ভালেই হয় আমাৰ কলেজৰ। তো সেনেকৈ মানে সেয়াই আৰু। আপোনাৰ যিহেতু মানে চৰকাৰে নতুনকৈ আপোনাৰ নিয়ম নীতি প্ৰয়োগ কৰিলে, তাৰ পৰিৱৰ্তে বহুতো বস্তু বেলেগ হ'ব পাৰে। আগতে যেনেকৈ আমাৰ এইটো সময়ছোৱাত যিমান মানে একদম ফূৰ্তি ফাৰ্তা থাকে, ষ্ট্ৰেণ্ড গৈছে যে, বাট প্ৰতিবাৰে যে সেইটো হ'ব সেইটোতো কথা নহয় ন। এতিয়া মানে আমাৰ দাদাসকলে ইমান ভালকৈ পঢ়িলে, চেষ্টা কৰে, যেনেকৈ মোৰ লগৰজনে ক'লে, ইমান চেষ্টাখিনি কৰিলে। আমাৰ বাইদেউ ছাৰহঁতেও বহুতখিনি কষ্ট কৰিলে, তেওঁলোকে যাৰ মানে যোনে যিমানখিনি পাৰিছে কৰিছেতো, সেইটো চবকে অধিক বস্তু। এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছত চবেইতো আপোনাৰ নিট যে সেইকাৰণে পঢ়ে, তো তেওঁলোকে তাত কিমান ভাল কৰে সেইটো বেছি গুৰুত্ব হয়। আৰু তেওঁলোকে অকল যে স্থানীয় যে সকলো সেইটোতো নুবুজাই নহয়। তেওঁলোকে পঢ়িছে, কিমান বুজিছে, তেওঁলোকৰ মানে কষ্ট মানে তাৰ পৰিমাণ কিমানখিনি কৰি মানে সফল কিমান আছে, সেইটো বেছি গুৰুত্বপূৰ্ণ কথা দিয়া। মানে স্থানৰ লগত ইমান লাগি লাভ নাই মানে, বস্তু সেইটোৱে আৰু। কিন্তু হয়, যাৰ যেনেকৈ বিচাৰে, এতিয়া মোৰ পিনৰ পৰা মই যি কৈছোঁ, সেইটো বেলেগে যোনে যেনেকৈ বিচাৰে আৰু এটা বস্তু। আমি সকলোৱে আশা কৰোঁ ৰিজাল্টটো দিব, এটা মানে স্থান মানে দিলে মানে আমি চবে আশা কৰোঁ যে এটা ষ্টেণ্ড কৰিব বা মানে চবৰে মানে এটা ফূৰ্তি কৰিম বুলি মনত আশা এটা থাকে। এতিয়া সেইটো নাই বাৰু ৰিজাল্টটো ভাল হৈছে বুলি আশা কৰিছোঁ। মানে চবে কষ্ট কৰিছে, তেওঁলোকে চবে কষ্ট কৰিছে, কষ্টৰ পৰিণাম পাইছে, আমি চবে তেওঁলোকৰ কষ্ট দেখিছোঁ। আৰু তাহাঁতি আমাৰ জেনেৰেশ্যনৰ কাৰণে এটা ভাল ইনস্পিৰেশ্যন। আমি তাহাঁতৰ পৰা ইনস্পায়াৰ্ড হ'ম। তাহাঁতি ভাল কৰিলে আমিও ভাল হ'ম। আমাৰো এটা যে মন যায়, তাহাঁতি ভাল কৰিছে, আমি তাহাঁততকৈ অলপ ভাল কৰোঁ। সেইটো মানে তাহাঁতি আমাৰ ইনস্পিৰেশ্যন আৰু। ভাল লাগিছে, আমাৰ দাদা বাইদেউসকলে সকলোৱে মানে কষ্ট কৰি যি মানে আশা কৰিছিলে সেই ফল পাবলৈ তেওঁলোকে সক্ষম হৈছে। আৰু মানে তেখেতলোকে মানে কষ্ট কৰা আমি নিজে দেখি আহিছোঁ, কিমান কষ্টৰে তেখেতলোকে পঢ়িছিলে। আৰু মানে আজি এই মানে ইমানখিনি আজি সক্ষম মানে হ'বলৈ পাছ কৰি মানে তেখেতলোকে এটা নতুন ভৱিষ্যত গঢ়িবলৈ সক্ষম হৈছে। আৰু লগতে এতিয়া নতুন তেখেতলোকে আৰু পৰিকল্পনা আছে তেখেতলোকৰ, আৰু সেইবোৰত তেখেতলোকে আগভাগ ল'ব। আৰু এতিয়া ইমান কষ্ট কৰি যে ইমান এইখিনি ভাল এটা পদ ল'বলৈ সক্ষম হৈছে। আমাৰ কলেজখনৰ মানে ছাৰ বাইদেউসকলে ইমান কষ্ট কৰি পঢ়াইছিলে তেখেতলোকক, ছাৰ বাইদেউসকলৰ মানে নামটো উজ্বলাবলৈ তেখেতলোক সক্ষম হৈছে। ইমানখিনিয়ে মানে। এইবাৰ স্থান নোহোৱাকৈ ফলাফল ঘোষণা কৰিছে, কেনেকুৱা লাগিছে? তোমালোকেও স্থান নাপাবা। স্থান বুলি কথা নাই, আচলতে মানুহৰ পঢ়াৰ যিটো মানে হেৰি আছিলে, তেখেতলোকে স্থান বুলি যিমানখিনি পাৰ্চেণ্টেজটো আচল মেইন কথা, তেখেতলোকে সিমানখিনি পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে, সিমান দিয়ে ভাল। এইবাৰ ভালেই হৈছে। চল্ব একাডেমি যিসকল ছাত্ৰ ছাত্ৰীয়ে দিছিলে, এইবাৰ পজিশ্যন দিয়া নাই যদিও আমাৰ ৰিজাল্ট যথেষ্ট ভাল। পজিশ্যন নিদিয়াৰ কাৰণে আমি এক প্ৰকাৰ সুখী হৈছিলোঁ। বহুত বছৰ আগতে আমি পজিশ্যন নিদিবৰ কাৰণে কাউন্সিলক আমি এটা অনুৰোধো কৰিছিলোঁ যে অকল বৰ্ড এক্সামৰ কাৰণে লাগি থাকিলে একচুৱেলি সৰ্বভাৰতীয় যিবিলাক পৰীক্ষা, সেইবিলাকৰ ষ্টুডেণ্টবিলাকে ভাল ৰিজাল্ট ফলাফল দেখাব নোৱাৰে। গতিকে এতিয়া যিহেতু বৰ্ডৰ পজিশ্যনবিলাক যিহেতু বিশেষ কামত নাহে, বৰ্ডত ক'ৰবাত পজিশ্যন পালেও নাই মেডিকেল কলেজত কোনোবাই এডমিশ্যন দিব, নাই ইঞ্জিনিয়াৰিং কলেজত দিব, নাই কোনোবাই ইউনিভাৰ্চিটিয়ে ল'ব। গতিকে বৰ্ডৰ মাৰ্কছটো নাচায় কোনেও। সৰ্বভাৰতীয় পৰীক্ষাবিলাকত তেওঁলোকে প্ৰতিযোগিতাত আগবাঢ়িবলৈ সময় পাব। কি কয়? আমাৰ ফলাফলটো যথেষ্ট ভাল। এবাৰ আমাৰ আৰ্টছ টিমতে ষ্টাৰ পাইছে 36 জনে, ইংলিছত 56 জন লেটাৰ পাইছে, অলচিত 89 জন পাইছে, আছামিজত 19, ইকনমিক্সত 17, এডুকেশ্যনত 26, পলিটিকেল চায়েন্সত 78, হিষ্ট্ৰীত 2, চাইকলজিত 55, ষ্টেটছত 2, আৰু ষ্টেটছত দুজনে ষ্টেট হাইজ পাইছে, 100/100 পাইছে, আৰু ষ্টেটছত পাইছে। তেনেকৈ আপুনি কমাৰ্চতো পাইছে, কমাৰ্চতো বহুত ভাল ৰিজাল্ট কৰিছে, 11 জনে ষ্টাৰ পাইছে। ছায়েন্সতো আপুনি 36 জনে ষ্টাৰ পাইছে। তো এনেকৈ ৰিজাল্ট আমাৰ খুবেই ভাল, ৰিজাল্ট ভাল। কিন্তু তেখেতসকল ল'ৰা ছোৱালীবিলাকৰ এটা আপত্তি, চবৰে আপত্তি থাকেই যে পৰীক্ষা দিয়াৰ পিছত যে তেওঁলোকে ইংলিছবিলাকত বহুত কম নম্বৰ পাইছে, ইংলিছত ভাল নম্বৰ পাব লাগিছিলে, কিন্তু এনেকুৱা নম্বৰ কেতিয়াও পোৱা নাই। তো সেইটো আৰু ক'তো কৈ লাভ নাই, পৰীক্ষাৰ পিছতো আৰু যি স্থানপ্ৰাপ্ত এটা উঠাই দিছে, শিক্ষা ক্ষেত্ৰখনৰ পৰিৱৰ্তন নিশ্চয় আনিব। এতিয়া সৰ্বভাৰতীয় পৰীক্ষাবিলাকৰ কাৰণে ল'ৰা ছোৱালীবিলাক মানে নিজেই প্ৰিপেয়াৰ হ'বৰ কাৰণে এটা সুবিধা এটা পাব। নহ'লে জেনেৰেলি বৰ্ড কম্পিটিশ্যনটো বহুত সৰু জেগাত হৈ আছিল। এখন ইউনিভাৰ্চিটি মানে বৰ্ডৰ মাজতে ষ্টেটৰ ষ্টেটত আমাৰ CBSE চলে, বেলেগ বৰ্ডো আছে।
তাৰে এখন সৰু বৰ্ডৰ ভিতৰতে আমাৰ ধৰি লওক আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিখন আছাম ষ্টেট বৰ্ড তাৰ ভিতৰতে কম্পিটিশ্যন এটা হৈ পেলাই আমাক পজিশ্যন দিয়ে। ত' এইবাৰ সেই পজিশ্যনটো বেলেগ বৰ্ডবিলাকে তেনেকুৱা কোনো পজিশ্যন নিদিয়ে। গতিকে এইবাৰ পজিশ্যন নিদিয়াৰ কাৰণে সেইটো এটা ভাল কথা হৈছে যে আমাৰ ষ্টুডেণ্টবিলাকে সৰ্বভাৰতীয় পৰীক্ষাবিলাকত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভালকৈ কৰিব পাৰিব আৰু যিবোৰ ল'ৰা ছোৱালী অহা বছৰলৈ পৰীক্ষা দিব বা তাৰ পিছত পৰীক্ষা দিব তেওঁলোকে গম পাব যে বৰ্ডত প্ৰতিযোগিতা কৰাতকৈ সৰ্বভাৰতীয় প্ৰতিযোগিতা কৰাটো বেছি ভাল হ'ব। নহয় সেইটো আচলতে পজিশ্যন পোৱাটো আপোনালোকে ঠিকেই কৈছে যে এটা গৰিমা আছিলে, এটা সময়ত আমি পজিশ্যনৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলোঁ আৰু লাষ্ট আমি প্ৰায় 7-8 years আমি পজিশ্যনৰ কাৰণে ল'ৰা ছোৱালীক নাই পঢ়োৱা। আমি সৰ্বভাৰতীয় পৰীক্ষাবিলাকত কেনেকৈ আগবাঢ়িব পাৰি সেইটোৰ ওপৰতে আমি জোৰ দিছোঁ। তাৰ আপুনি আমাৰ ফলাফলবিলাক ওলাই থাকে, যেনেকৈ আপুনি বাহিৰত এখন আপুনি হৰ্ডিংছ দেখিব, হৰ্ডিংছখনত দেখিব যে লাষ্ট ইয়েৰ কোনে মেডিকেলত এডমিশ্যন ল'লে, লাষ্ট ইয়েৰ কোনে IITত এডমিশ্যন ল'লে, সেইখিনি ষ্টুডেণ্টৰ নাম থাকে তাতে। গতিকে সেইটোৱে আমাক মানে ইণ্ডিকেট কৰে যে সৰ্বভাৰতীয় পৰীক্ষাত আমি ভাল ৰিজাল্ট দেখাই আছোঁ। অহা সৰ্বভাৰতীয় পৰীক্ষাটো যে 2024টো যিটো পাইছে চাব যে সেইখন হৰ্ডিংছ পৰিৱৰ্তন হৈ গৈছে। আমি য'তে বেলেগত হৰ্ডিংছ লগাব নাযাওঁ, যিবিলাকে জানে তেখেতসকলে গম পায় যে আমি ল'ৰা ছোৱালীকে ভালেই ৰিজাল্ট কৰে।